মই প্ৰায় এতিয়ালৈকে 4টামান মই তেনেকুৱা এলবিনো মানে পহু দেখিছোঁ আৰু প্ৰথম যিটো পহু মই পাইছিলোঁ সেইটো মাইকী আছিল বাকীখিনিতে কিন্তু 3টা মতাকে পাইছোঁ দেই আৰু এইটো একচুৱেলি কি হয় মই জনামতে মানে এইটো পিগমেণ্টেশ্যন অফ মেলানিনৰ মানে এটা পিগমেণ্টেশ্যন তো সেই বস্তুটো হৈছে পিগমেণ্ট হৈছে এটা মানে ৰঞ্জক পদাৰ্থটোৰ নাম হ'ল মেলানিন তো সেই ৰঞ্জক পদাৰ্থটো যেতিয়া সিহঁতৰ ছালত মানে হেৰি হয় ছালটো সেই ৰঞ্জক পদাৰ্থৰে ছাল চকু আৰু আপোনাৰ হেৰি এই যে নোম বা চুলি এইকেইটাত ক্ৰিয়া কৰে আৰু সিহঁতৰ ৰংবিলাক সেই মানে মেলানিনে মানে হেৰি কৰে মেলানিনটো কমি গ'লে মানে কি হয় সি মানে কালাৰটো চেঞ্জ হৈ যায় পাতল হয় ধৰক আৰু মেলানিনটোৱে মানে ৰংটো হেৰি কৰি ৰাখে আৰু এইটো হয় আপোনাৰ এইটো বংশানুক্ৰমিক এটা জেনেটিক হেৰি এটা পৰিক্ৰমা এটা জেনেটিক পৰিক্ৰমাৰ কাৰণে কি হয় ই লাহে লাহে একেটা মানে হেৰিৰ ভিতৰত মানে মাক বাপেকৰ ভিতৰত মানে বেছিকৈ মানে একেটা বংশতে হেৰি হৈ থাকিলে মানে ব্ৰিডিং হৈ থাকিলে মানে কি হয় এইটো হেৰি হৈ যায়গৈ এনেকুৱা ধৰণৰ এলবিনো টাইপ হয় এটা আৰু তেনেকুৱা ধৰণৰ অকল এলবিনো বুলিয়ে নহয় আপোনাৰ লিপাৰ্ডৰ ক্ষেত্ৰতো নাহৰ ফুটুকী বাঘৰ ক্ষেত্ৰতো আমি দেখা পাওঁ কিছুমান আমি বুজি যাক ঘুং বুলি কওঁ প্ৰকৃততে সি নাহৰ ফুটুকীয়ে ব্লেক পেন্থাৰ বুলি কয় কিন্তু একচুৱেলি প্ৰকৃততে সি নাহৰ ফুটুকীৰ পোৱালি বা হেৰি হয় সেই তাতো সেই মেলানিনৰ কাৰণে আপোনাৰ মেলানিষ্টিক যিটো হেৰি থাকে মানে পিগমেণ্টেশ্যন থাকে সেই পিগমেণ্টেশ্যনৰ কাৰণে মানে আপোনাৰ কালাৰটো চেঞ্জ হয় পৰ্যটকৰ যথেষ্ট পৰ্যটকসকলে যিসকলে জনাসকলে জানে আৰু কিন্তু যিসকলে নাজানে এইটো কিয় মানে এনেকুৱা হৈছে তেনেকুৱা ধৰণৰ ভাবে মানে নতুন প্ৰজাতিৰ কিবা কালিও মোক মানে ভাল কেইজনমান মই পৰ্যটক বুলি নহয় তেওঁলোকে অলপ ষ্টাডিত হেৰি তাত আহিছিলে তেওঁলোকক লৈ গৈছিলোঁ তেওঁলোকে কৈছে এইটো বস্তু কেলে এইটো প্ৰজাতিটো বেলেগ নেকি মই তেতিয়া কৈছোঁ যে এইটো বস্তু এনেকুৱা নহয় এনেকুৱা প্ৰজাতি বেলেগ নহয় একেই হৰিণা কিন্তু তাৰ মানে কালাৰটো চেঞ্জ হৈছে আৰু ইয়াৰ কি হয় আপোনালোকক আৰু এটা কথা মই জনাই দিছোঁ মানে মই পঢ়িবলৈ পোৱা মতে ইয়াৰ মানে চকুৰ বা হেৰি দৃষ্টিশক্তিটো কমি যায় মেলানিনটো কমিলে এলবিনো হ'লে মানে দৃষ্টিশক্তিটো কম থাকে সিহঁতৰ কেতিয়াবা নেদেখাও হ'ব পাৰে ব্লাইণ্ডো হৈ যাব পাৰে তেনেকুৱাও জন্ম হক দিয়াৰ ক্ষেত্ৰত বেছি দেখা পোৱা গৈছে এই হক দিয়াৰ ক্ষেত্ৰতে বেছি দেখা পোৱা গৈছে আমাৰ ইয়াতে হক দিয়াৰ প্ৰজাতিটো আপোনাৰ ইয়াতে পৰা বেলেগৰ পৰা ক'তো নাহেতো মাইগ্ৰেশ্যন নহয় হক দিয়াৰ ভিতৰতে এইটো চলি আছে বহুত দিনীয়া এইটো প্ৰজাতিটো হক দিয়াৰ কাজিৰঙাত কোন বনাঞ্চল দেখা পোৱা গৈছে আচলতে ইয়াতে মই এইটো ইয়াতে কাজিৰঙাতে দেখিছোঁ বেলেগ বনাঞ্চলত মই কঁহৰা বনাঞ্চলতে মই পাইছোঁ যি পাইছোঁ এলবিনো কিন্তু বেলেগ হেৰিতে বুঢ়া পাহাৰত আছিলে বুলি মই শুনা পাইছিলোঁ কিন্তু মই দেখা পোৱা নাই আচলতে দেখা পোৱা যে যিটো হৰিণৰ বৰণ এই বৰণৰ সলনি মাকৰ লগত বগা পোৱালি এটা দৃশ্যটো আচলতে মনোমোহা বুলি ক'ব লাগিব হয় একদম মনোমোহা কালিও পাইছোঁ যোৱাকালি মাকতে আৰু সি মানে মাকে পোৱালি পাইছোঁ আৰু পোৱালিটোৱে মানে যথেষ্ট মানে হেৰি কৰি আছে মানে খেলি আছে মানে অকলে সি মানে ফূৰ্তি কৰি আছে জঁপিয়াই কৰি পেলাই ভাল লাগিছে আপোনাৰ মনোমোহা দৃশ্য